মানে ভিউ পইণ্ট বঢ়িয়া বঢ়িয়া আছে দুটামান মানে এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি। তো হেল্ল' গাইজ, গুড মৰ্ণিং। কেনে খবৰ চবৰে? এতিয়া হৈছে ৰাতিপুৱাৰ 7টা আৰু এই দাৰিন্দাটো সাৰ পাই গৈছে আৰু বাহিৰত দিছে একদম কেম্বাকে নিয়াৰ। এই নিয়াৰ চাওক বাহিৰত কেম্বাকে নিয়াৰ দিছে। বাপৰে বাপ, ই ৰাস্তা ভগৱানো নিবিচাৰে গাইছ মই যে গাঁও ধুম ঠাণ্ডাৰ দিনত। বাৰু গাইছ ঠাণ্ডাত এক কৰি জুই ধৰিলোঁ নেকি চৌকে, তাতে চৌকেটো আছে বঢ়িয়াকে। আৰু গাইছ চৌকেটো আছে, এতিয়া জুইটো ধৰি ল'ম, কিন্তু তাত আগত গৰম পানী খাই লওঁ। নাখাওঁ, আগে গেছটো ইয়াতে আনি কিনে খাম। আৰু গাইছ দেউতাই গৰম পানীখিনি বনোৱা নাই, নিজে বনাব লাগিল এতিয়া। চচটো আনি লওঁ, চচটো আনি আগে বঢ়িয়াকৈ ধুই ল'ব লাগিব। সন্ডে से आते हैं हमें तरपाते, বঢ়িয়াকৈ পানী লওঁ। বাৰে বাহ, গেছটো জ্বলাই লওঁ আৰু গৰম পানীখিনি বহাই দিওঁ। বাৰে বাহ। তো গাইছ ইমান পুৱে পুৱে উঠি কিনে এইগিলা কাম কৰি থাক প্ৰত্যেকৰে চলি দেখা পাইছে নেকি? দেখা নাপায় গাইছ, মোকে দেখা পাব অকলাই। তো গাইছ গৰম পানীখিনি আনিলোঁ, এতিয়া বঢ়িয়াকৈ জুই ধৰি লওঁ, তাৰপিছত পানীখিনি খাওঁ। একবাৰত লাগলি ভাল আছিল। গাইছ জুই লাগি গেল। নাৰিকলৰ পাত দিয়াৰ কাৰণে জুইখিনি লাগছিল, বাঁহডাল দিয়াৰ লগে লগে নামি গ'ল জুই। আৰু বাৰু গাইছ ফাইনেলি জুইখিনি বঢ়িয়াকৈ ধৰি ল'লোঁ, এতিয়া পানীখিনি খাওঁ। আৰু গাইছ এটা কথা কৈছোঁ, আপোনাৰ লগতো এনে হয়নে? মানে যোন পিনে বহুখিনি পিনে মানে ধোৱাটো আহি থাকে, আপোনাৰ লগতো হয়নে? আৰু গাইছ চাহ আহি গৈছে আমাৰ। কি আছে মা? চাহ, পিঠা আৰু এইটো বানানা চিপছ। গাইছ হেল্ডি খাব লাগে, যি খাব লাগে সদায় হেল্ডি খাব লাগে। হালদিৰাম চাউদাৰ্ণ ডিলাইটছ সল্টেড বানানা চিপছ। আৰু গাইছ চাহ তাহ খাই কেনে মই বঢ়িয়াকৈ ঘুমটি মাত দিলোঁ, মানে গাইছ ঠাণ্ডা লাগিছিল ন, কি কৰি সেইকাৰণে অলপ ঘুমালোঁ। আৰু ঘুমতিকে দেখা পালোঁ আমাৰ ঘৰত আমাৰ জেঠিমাৰ ছোৱালীটো আহিছে। কি গিলি খুব মেগী খাম। মেগী খাবি? মামা মেগি দিয়ে। খাবি মা? দিম ভাতে খাইলো, ভাতখিনি কণী ভাজি দিয়া দিছে, ধুনীয়াকৈ আঞ্জা বনাই খাই দিওঁ। সেই গাইছ মানে পানী মটৰ চুইচটো দিয়ে আছিল আৰু পানীগিলা ভাহি গৈছে, সেইকাৰণে দাউৰিব লগা হৈছে। ইয়ে খা পানী পুৰি নহয় হৈ গ'ল। এই খেলিল দেখো অলপ অলপ লো। মোৰ ভাত দেখিছে বঢ়িয়াকৈ ভাতটো খাওঁ। আন্দা, হালদিৰামৰ চিপছটো, দালি আৰু এইটো আমাৰ আপি। হা ভাত খাবি? ভাত খাবি নাখা? দে মই খাই লওঁ ন। আৰু গাইছ ভাত চাত খোৱাৰ পিছত মই হ'লো চাটত, যিহেতুকে বিহুৰ কথা ন, তো মায়ে তিলখিনি ৰ'দত শুকাব দিছে আৰু মোকো ৰখি থাকিব দিছে ইয়াতে। এতিয়া মায়ে কৈছে কৰিব লাগিব। মানে গাইছ আমাৰ এতিয়া মানে বান্দৰৰ উৎপাত বহুত, সেইকাৰণে ৰখি থাকিব লগা হৈছে। আৰু গাইছ যোনে যোনে একেলগে চাইছে কিন্তু লাইক আৰু ছাবস্ক্ৰাইব কৰা নাটো কৰি দিবা গাইছ, তেতিয়া ভাল লাগিব বনাই কিনে। আৰু এই কুচিতে ৰ'দডাল দিলে এতিয়া গাও ধুব লাগিব। আৰু গাইছ মায়ে তলৰ পৰা কাপোৰ আনিব দিছে। ইমান যে কাম কৰি থাকোঁ কিমান ভাল ন গাইছ মই। আৰু গাইছ এতিয়া অলপ তলত আহিলোঁ, অলপ তলত চাওঁ কি কৰোঁ। এই যিটো বিজয় ভাই কো ক'ত আছিলি? কি বেমাৰে? খবৰ ভাল? বৰ ভাল। কেনে দিনটো কেনে গেল? এই দিনটো ভালেই গৈছে। ভাড়া চাৰা মাৰিলোঁ। গেমো খেলাইছে গাইছ। এই ডাঙৰ মানুহটো সেইকাৰণে গেম খেলাই আছে। গুড মৰ্ণিং। গুড মৰ্ণিং শেষ হ'ল। গুড মৰ্ণিং সি গ'ল ন গাইছ। এতিয়া পাইছে ৰাতি কেইটা বাজিলে? 12:36। আজি কেনাই বিক্ৰী বাৰ্তা? আজি অলপ কম, বৃহস্পতিবাৰে নাখায় মানে। অঁ এনেই বহিছোঁ, কাম বন নাই মানে ঘৰতো কাম নাছিলে কেনে আৰু ইয়াতে বহি থাকোঁ কাম বন নহ'লে। কাম নাথাকিলে কি কৰিবা আৰু, বহি থাকিব লাগিব। হয়। তো গাইছ বঢ়িয়া গাঁও চাত ধুলোঁ আৰু পাৰ্থ আহিছে মানে গাইছ কিমান আৰু ঘৰত বহি থাকিম, সেইকাৰণে অলপ ফুৰি আহক বাহিৰৰ পাই। কেনে খবৰ? আছোঁ বিন্দাছ, বহি যা পিছফালে ফুৰিব যাবা। আছোঁ। তো গাইছ যোনে যোনে হাজোৰ খেতা থাকে গমেই পাইছে আমি ক'ত আহিছোঁ। আমি আহিছোঁ পমক্কাত। মানে কি কৰিম আৰু, এনে থাকিলে পমক্কাতে আহোঁ আমি। সেই গাইছ চুলি কাটিছি চাক কৈছোঁ কি বৰ চুমু লাগিছে গাইছ। বাৰু গাইছ ই নতুন বাইক লৈছে। মই আগতে মিনি ব্লগত দেখাইছিলোঁ বাৰু বাইকখন। কিমান পৰছে বাইকখনত? 270 মান পৰিছে এপ্ৰক্স, গাৰ্ড আৰু এই তলৰ ইঞ্জিন গাৰ্ড মিলি কেনে।
অঁ কিন্তু গাইজ চলাব নাজানে মানে চলাব জানে সিমান এটা ভালকৈ জানা হোৱা নাই মই শিকিব লগা হৈছে গাইজ আমাৰ পমক্কাত মানে ভিউ পইণ্ট বঢ়িয়া বঢ়িয়া আছে দুটামান মানে গোটেই হাজোখনে দেখা পায় এইগিলা দেখিছেনে আপোনালোকে কি ধুনীয়া লাগে আৰু গধূলি টাইমত আৰু বেছি মানে ভাল লাগে আহি কিনে আমি মাজে মাজে আহোঁ বহিবৰ কাৰণে মানে যোনে যোনে মানে আৰ্মি চাৰ্মিৰ কাৰণে হেৰি কৰে মানে আৰ্মি চাৰ্মিৰ কাৰণে ইণ্টাৰভিউ দিব সিহঁতে মানে দাউৰবে আহে আগতে মই আছিলোঁ ৰাতিপুৱা পমক্কাত দাউৰবে নখোজ কাঢ়ে মানে দাউৰবে নৰোঁ ইমান মই তথাপিও আৰু ভাল লাগে আহি কিনে ৰাতিপুৱা মই 5:30মান বজাতে আহিছিলোঁ আগতে এতিয়া মানে পাৰ্থ আৰু মই চালত বহিছোঁ মানে কি মাই তিলখিনি চাবা দিছে আৰু একবাৰ মানে বান্দা চান্দা আহিব নহয় সেইকাৰণে তিলখিনি চাই ৰাখিব দিছে মাইতে আৰু তেনেকৈ ভাতো খাওঁ এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি বাৰু গাইজ ভাত চাত খাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈ বাই